ওকে, আজি অকণমান দেৰি হ'ল আচলতে। মই দুবাৰ ৰেকৰ্ডিং কৰিলোঁ। দুইবাৰতে মাইকটোৱে প্ৰব্লেম কৰিলে। চ' চাউণ্ডটো ভইচটো ৰেকৰ্ড নহয় মানে। বাকী গোটেই ভিডিঅ'টোৱে ৰেকৰ্ড হয় 15 মিনিট 30 মিনিট বহুত দেৰি যুঁজাৰ পিছতহে প্ৰব্লেমটো গম পালোঁ। চ' এতিয়া আকৌ 3 নম্বৰবাৰ ট্ৰাই কৰিছোঁ। চাওঁ আহক আজি আচলতে মঙলবাৰে নিফটিয়ে কি কৰিলে আৰু লগতে কাইলৈ যিহেতু বুধবাৰে নিফটিয়ে কি কৰিব পাৰে আৰু লগতে যিহেতু বুধবাৰে বেংক নিফটি এক্সপাইৰী থাকে, চ' বেংক নিফটিৰ বিষয়েও অলপ চাই ল'ম। এতিয়া আজি নিফটি যদি আমি চাওঁ ডাঙৰ টাইম ফ্ৰেমত চাইছোঁ, এইটো 1 ডে টাইম ফ্ৰেমত প্ৰথম চাইছোঁ। তেতিয়া এটা বস্তু চাওক যে আজি যিডাল কেণ্ডেল বনাইছে সেইডাল অকণমান নিগেটিভ কেণ্ডেল বনাইছে। হ'লেও যদিও ই নিগেটিভ কেণ্ডেল বনাইছে তথাপি কিন্তু ক্লজিংটো ইমানো বেয়া অহা নাই। কালি যিডাল আমাৰ ধৰি লওক কেণ্ডেল বনিছিলে তাৰ আশে পাশে মোটামুটি আমাৰ ক্লজিং আজিৰ দিনটোত আহিছে। কিন্তু মই বাৰে বাৰে কৈ আহিছোঁ যে যেতিয়া আপ ট্ৰেণ্ডত থাকে যিকোনো ধৰি লওক ষ্টকেই হওক বা আপোনাৰ এখন মাৰ্কেটেই হওক, আপ ট্ৰেণ্ডত যেতিয়া থাকে তেতিয়া এটা ঘটনা আমি সদায় দেখোঁ যে ই তললৈ আহিব বিচাৰে আৰু আমাৰ মানুহবিলাকে কি ভাবে যে মাৰ্কেটখন তললৈ গুচি আহিলে। আচলতে সেইটো নহয়, ওপৰলৈ যিমানে গৈ থাকে তলৰ যিসকলে বাই কৰি গৈ থাকে তেওঁলোকে লাহে লাহে প্ৰফিট বুকিং কৰি থাকে। চ' প্ৰফিট বুকিং কৰিলে কি হৈ যায়, মাৰ্কেটখন আল্টিমেটলি চেল কৰে। বায়াৰসকলে প্ৰফিট বুকিং কৰিবলৈ হ'লে চেল কৰিব লাগিব। চ' চেল কৰিলে আচলতে তললৈ আহে। সেই তললৈ আহোঁতে আপুনি ভুল যাব নালাগে যে ই আচলতে মাৰ্কেটখন ডাউনেই গুচি আহিলে, তেনেকুৱা নহয়। আজি এটা বস্তু চাওক, এতিয়া মই যদি কম টাইম ফ্ৰেমত চাওঁ 5 মিনিটত এতিয়া গৈ পেলাই আমি চাওঁ আজি অপেনিংটো কেনেকুৱা হৈছিলে, কিমান ভয়ংকৰ হৈছিলে সেইটো চাওক আৰু কেলে হৈছিলে সেইটো চাওক। যোৱাকালি মাৰ্কেটখন আপোনালোকে চাওক লাহে লাহে ওপৰলৈ গৈ আছিলে। তো ওপৰলৈ গৈ থকা মানে কি হৈছে, এই তলৰ বায়াৰখিনি প্ৰফিট হৈ গৈ আছিলে। কিন্তু ছাডেনলি আজি কি হৈ গ'ল, যথেষ্ট গেপ আপ মাৰি দিলে। প্ৰায় 230ৰ ওচৰে পাজৰে 24,230ৰ ওচৰত অপেন হৈ গ'ল মাৰ্কেটখন। তো ইমান ওপৰত গেপ আপ হৈ যোৱাৰ লগে লগে বা ইমান ওপৰত মাৰ্কেটখন অহাৰ লগে লগে যিসকলে বাই কৰিছিলে তেওঁলোকৰ প্ৰিমিয়ামটো যথেষ্ট বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে, প্ৰফিট যিহেতু দেখাৰ লগে লগে প্ৰফিট বুকিং কৰিবলৈ আৰম্ভ কৰি দিলে। তো প্ৰফিট বুকিং কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে এই আধা ঘণ্টা প্ৰথমত 6ডাল কেণ্ডেল চাওক, প্ৰথমৰ আধা ঘণ্টা কমপ্লিট আমাৰ চেলিঙে আহিলে আচলতে। ইয়াত আচলতে কোনো নতুনকে ধৰি লওক ডাঙৰ চেলাৰ পাৰ্টি সোমাই যোৱা নাই। যোৱা কেইদিনৰ যিসকল বায়াৰ আছিলে তেওঁলোকে নিজৰ প্ৰফিট পোৱাৰ লগে লগে প্ৰফিট বুকিং ষ্টাৰ্ট কৰি দিলে আচলতে। আৰু তাৰ প্ৰমাণটো হৈ গ'ল ইয়াত যিহেতু আমাৰ আগৰ পৰাই 24,100 এটা লেভেল আছিলে, তাত যিসকল বায়াৰ আছিলে সেই বায়াৰখিনিয়ে চাওক এই 9:45 যিডাল কেণ্ডেল হেমাৰ কেণ্ডেল বুলি আমি কওঁ, মোটামুটি ওপৰত অকণমান যিহেতু চেলিং আছে তথাপিও আমি হেমাৰ বুলিয়ে ক'ব লাগিব এডাল। চ' এই 24,100 যিখিনি বায়াৰ আছিলে তেওঁলোকে মাৰ্কেটখন তেওঁলোকৰ ছাপৰ্ট জোনত অহাৰ লগে লগে বা তেওঁলোকৰ ওচৰত পোৱাৰ লগে লগে বাইং কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। তো যেতিয়াই তেওঁলোকে বাইং কৰিবলৈ ষ্টাৰ্ট কৰি দিলে, ইমান ডাঙৰকে কণ্টিনিউ আধা ঘণ্টা মাৰ্কেটখন চেলিং জোনত থকাৰ পিছতো তেওঁলোকে বাইং কৰিবলৈ ষ্টাৰ্ট কৰাৰ লগে লগে লাহে লাহে মাৰ্কেটখন ওপৰলৈ যাবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু এইবিলাকে হৈ গ'ল কিছুমান আমি ছিগনেল বুলি ক'ম, চাবলগীয়া আমাৰ পইণ্ট হয়। কণ্টিনিউৱাছলি যেতিয়া 4ডাল 5ডাল 6ডাল কেণ্ডেল ৰঙা বনাই দিয়াৰ পিছত যিডাল ছাপৰ্ট জোনত যদি এনেকৈ এডাল হেমাৰ কেণ্ডেল আমাৰ গ্ৰীণ কালাৰত বনে, তেতিয়াহ'লে আমি প্ৰথমটো ছিগনেল পাম যে মাৰ্কেটখন ডাউন ট্ৰেণ্ডৰ পৰা প্ৰথমবাৰ বায়াৰসকলে ওপৰলৈ লৈ যাবলৈ যুঁজ দিছে। প্ৰথমবাৰ এইটো এই 9:45 যিডাল কেণ্ডেল তাত যুঁজ দিছে। আমি আচলতে সৰু যিহেতু ট্ৰেডাৰটো আমি ঘপককে এইখিনিতে সোমোৱাটো ভুল হ'ব। আমি চাব লাগিব যে ইয়াৰ পিছত কি কৰিছে। বহুত ক্ষেত্ৰত এনেকুৱা হ'ব, ইয়াত হেমাৰ কেণ্ডেলডাল বনাই পিছত হয়তো এডাল বা দুডাল কেণ্ডেলত তললৈ গুচি আহিব। বহুত ক্ষেত্ৰত তেনেকুৱাও হয়। কিন্তু এতিয়া সেইবুলি আমি ট্ৰেড নকৰাকেতো থাকিব ন, অপশ্যন বায়াৰ হিচাপে আমিতো ট্ৰেড কৰিবই লাগিব, তো ৰিস্কটো ল'বই লাগিব। চ' আমি ছেকেণ্ড কেণ্ডেলডাললৈ অলপ ৱেইট কৰিম। ছেকেণ্ড কেণ্ডেলডাল যদি কেনেবাকে এনেকুৱা এটা কেণ্ডেল হয় যি কালাৰে নহওক,
ৰঙা হওক বা আপোনাৰ ধৰি লওক গ্ৰীণ হওক সেইটোক লৈ কথা নাই ছেকেণ্ড কেণ্ডেলডাল যদি কেনেবাকে এই হেমাৰ কেণ্ডেলডালৰ যিটো ক্লজিং ধৰি লওক অপেনিং আছিলে সেই অপেনিঙৰ তললৈ যদি নাহে বা তলত যদি ক্লোজ নিদিয়ে তেতিয়াহ'লে আমি যেতিয়াই তাৰ হেমাৰ কেণ্ডেলডালৰ হাইটো লাহেকৈ ক্ৰছ কৰিব বা কৰিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া আমি পটাপট এণ্ট্ৰি কৰিব পাৰোঁ বাইং চাইডত আমি ধৰি ল'ম যে মাৰ্কেট ইয়াৰ পৰা হয়তো বুলিছ হৈ পেলাই ওপৰলৈ যাব পাৰে কাৰণ সেইটো এটা ছিগনেল কাৰণ ছাপৰ্টত আহি যিহেতু বায়াৰসকলে যুঁজ দিছে হয়তো জিকিবও পাৰে আজিও মই তেনেকৈ এণ্ট্ৰি কৰিছিলোঁ এই যিডাল 950ৰ কেণ্ডেল দেখিছিলে এইডালতে মই এণ্ট্ৰি কৰিছিলোঁ আৰু এণ্ট্ৰি কৰাৰ পিছত ক্ল'জ ক'ত কৰিছিলোঁ এইডাল আমাৰ যিহেতু 24,170ত আমাৰ ৰেজিষ্টেঞ্চ জ'ন আছিলে আগৰ পৰাই কেইবাবাৰো মাৰ্কেটে এই এৰিয়াটোৰ পৰাই যিহেতু চেলিং আহি গৈছিলে বা নিফটি পাৰেই হ'ব পৰা নাছিলে চ' ইয়াৰ ওচৰ যেতিয়াই গৈছিলে প্ৰায় 10:40ত মই এক্সিট হৈ দিছিলোঁ কম পইণ্ট পাইছিলোঁ কিন্তু এক্সিট হৈ দিছিলোঁ কাৰণ মই এটাই ধৰি লৈছিলোঁ হয়তো ই চাগে এই যিটো চেলিং জ'ন আছে ইয়াৰ আশে পাশে গৈ পেলাই পুনৰ ৰেজিষ্টেঞ্চ লৈ তললৈ গুচি আহিব পাৰে চ' মই আগতীয়াকৈ এক্সিট হৈ দিছিলোঁ 10:40ত অকণমান ছেফ গেম খেলিছিলোঁ তো এইবিলাক অকণমান পইণ্ট চাবলগীয়া আচলতে কিন্তু মই এক্সিট কৰাৰ পিছতো মাৰ্কেট ওপৰলৈ গ'ল ই 170 ৰেঞ্জটো ব্ৰেকো কৰিলে ব্ৰেক হৈ পেলাই কি হ'ল ওপৰত কিন্তু ছাষ্টেইন কৰিব নোৱাৰিলে এইখিনিতে এটা কথা কওঁ আপোনালোকে এটা বস্তু চাব যে দিনৰ 12টা বজাৰ আগত যদি নিফটিয়ে হওক বা বেংক নিফটিয়ে হওক ইহঁতি যদি তাহাঁতৰ মেজৰ ৰেজিষ্টেঞ্চ এই 24,170 মেজৰ ৰেজিষ্টেঞ্চ হিচাপে আমাৰ কেইবাদিনৰ পৰা কাম কৰি আছিলে তো এই মেজৰ ৰেজিষ্টেঞ্চ যদি সেই 12টা বজাৰ আগত ব্ৰেক কৰিবলৈ যায় তেতিয়াহ'লে কিন্তু ব্ৰেকটো কৰি দিব কিন্তু ব্ৰেক কৰাৰ পিছত ছাষ্টেইন হোৱাটো আমি বহুত কম সময়তহে দেখা পাওঁ মেজৰ যদি কিবা ইভেণ্ট থাকে বা